হয়, ভাৰতীয় জনতা পাৰ্টিৰ ইতিহাসত ৪৫ বছৰীয়া আমাৰ যি ইতিহাস প্ৰতিষ্ঠা কালৰ পৰা আজিৰ দিনলৈকে আটাইতকৈ সৰ্বকনিষ্ঠ ৰাষ্ট্ৰীয় সভাপতি হিচাপে এজন যুৱ নেতাই আৰু সংগঠনৰ প্ৰতি জ্ঞান থকা বা সংগঠনৰ নিপুণতা থকা আৰু দেশৰ প্ৰতি অত্যন্ত শ্ৰদ্ধাশীল দায়িত্বশীল মা ভাৰতীৰ সেৱাৰ প্ৰতি সমৰ্পিত আমাৰ মাজৰে এজন কাৰ্যকৰ্তাই আজি ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব লাভ কৰিলে আমি সকলো আজি গৌৰৱান্বিত। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তাই আজি প্ৰেৰণা পাইছে, উৎসাহ পাইছে আৰু নীতিন নবীন ডাঙৰীয়া ২০০৬ চনৰ পৰাই তেখেত অসমৰ লগত তেখেতৰ এটা সম্পৰ্ক আছে। বিধায়ক হৈছে ২০০৬ চনত প্ৰথমবাৰৰ বাবে আৰু বিভিন্ন সময়ত তেখেত ২০০৬-০৭ৰ পৰাই অসমৰ চুকে কোণে তেখেতে প্ৰৱাস কৰিছে আৰু অসমৰ যি ৰাজনীতি বা অসমৰ সমাজ জীৱনৰ বিষয়ে আমাৰ যি বিবিধতাৰ মাজত যি একতাৰ সংস্কৃতি আছে সেই সন্দৰ্ভত যথেষ্ট তেখেতৰ জ্ঞান আছে, অভিজ্ঞতা আছে আৰু তেখেতৰ নেতৃত্বত আমি আশা কৰিছোঁ অনাগত দিনত আমাৰ সংগঠনৰ শক্তি বৃদ্ধিও হ'ব আৰু লগতে নিৰ্বাচনৰ বাবে আমি যি ৰাজনৈতিক ৰণকৌশল বা যিবিলাক আমাৰ সাংগঠনিক কাম কাজ কৰোঁ তাতো আমাৰ সফলতা আহিব আৰু অতি শীঘ্ৰে ৫খন ৰাজ্যৰ নিৰ্বাচন আছে। অসমকে ধৰি পশ্চিমবংগ, তাৰপিছত কেৰেল, তাৰপিছত তামিলনাডু আৰু পণ্ডিচেৰী। গতিকে ৫খন ৰাজ্যত ভাৰতীয় জনতা পাৰ্টি নিশ্চিতভাৱে নেতৃত্ব ল'ব আৰু আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে প্ৰথম কথাটো হ'ল যে তেখেতে ১ লাখ ভাৰতবৰ্ষত যুৱ নেতৃত্বৰ সৃষ্টি কৰিব বিচাৰিছে আৰু ১ লাখ যুৱ নেতৃত্বৰ জৰিয়তে বিকশিত ভাৰত গঢ়াৰ যি আমাৰ সপোন বা লক্ষ্য আছে সেই সপোন বা লক্ষ্যত উপনীত হোৱাৰ বাবে সকলো আমাৰ যুৱক যুৱতীসকল বিশেষভাৱে আগলৈ আগবঢ়াই লৈ যাব বুলি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজৰ বক্তব্যত উল্লেখ কৰিছে। গতিকে আমি সকলো আজি খুব আনন্দিত যে এজন যুৱ প্ৰজন্মৰ নেতাই যিজনে ৪৫ বছৰ বয়সতেই ৪৫ বছৰীয়া দলটোৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব লাভ কৰিলে আৰু আমি সকলো যে আমাৰ লগত তেখেতৰ অসমৰ লগতো আছে, ব্যক্তিগতভাৱে আমাৰ লগতো তেখেতৰ এটা খুব ভাল সম্পৰ্ক আছে। গতিকে নীতিন নবীন ডাঙৰীয়ালৈ অসম প্ৰদেশ বিজেপি পৰিয়ালৰ তৰফৰ পৰা আমি অলেখ অযুত শুভকামনা জ্ঞাপন কৰিছোঁ। মা ভগৱতী মা কামাখ্যাৰ শ্ৰীচৰণত আৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ শ্ৰীচৰণত আমি প্ৰাৰ্থনা জনাইছোঁ যাতে নীতিন নবীন ডাঙৰীয়াক সফল নেতৃত্ব প্ৰদান কৰে আৰু ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজৰ সেৱা যি আমাৰ লক্ষ্য সেই লক্ষ্যত যাতে আমি সৰ্বদিশত সফল হ'ব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে নীতিন নবীন ডাঙৰীয়াক আমি সহযোগিতা আগবঢ়াম এজন কাৰ্যকৰ্তা হিচাপে আৰু দলৰ বিভিন্ন দায়িত্বত থকা সৰ্বস্তৰৰ আমাৰ কাৰ্যকৰ্তাসকল আজি উৎসাহিত। এটা বস্তু দেখা গৈছে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিহেতু কৈছে যে যুৱ প্ৰজন্ম বা ১০ লাখ যুৱ নেতৃত্ব গঢ় দিব অসমৰ নিৰ্বাচনৰ ক্ষেত্ৰতো যুৱ প্ৰাৰ্থী বা তেনেধৰণৰ কাৰণ ৰাষ্ট্ৰীয় নেতৃত্বটো এজন যুৱ প্ৰজন্মৰ নেতাক আগুৱাই দিয়া হৈছে। বিজেপি দল আধাৰিত দল, গতিকে কাৰ্যকৰ্তাই হৈছে দলটোৰ মানে লাই খুঁটা সদৃশ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি উল্লেখযোগ্য কথা এটা কৈছে যে ৰাষ্ট্ৰীয় সভাপতি হিচাপে তেখেতৰ নিৰ্দেশনা বা তেখেতৰ পৰামৰ্শ মাৰ্গদৰ্শন প্ৰধানমন্ত্ৰীও এজন কাৰ্যকৰ্তা বুলি কৈ তেখেতৰ লগত একেলগে আগবাঢ়ি যাম বুলি তেখেতে আজি মুকলিভাৱে প্ৰকাশ্যে এই কথাটো ঘোষণা কৰিছে। গতিকে ইয়াৰ পৰাই আমি এই কথাটো অনুমান কৰিব পাৰোঁ নিশ্চিতভাৱে যুৱ প্ৰজন্মৰ হাতত যিহেতু আমাৰ বাঘজৰী আহিল, ক'ব গ'লে দায়িত্ব আহিল, গতিকে যুৱ প্ৰজন্মৰ যিসকল আমাৰ কাৰ্যকৰ্তা আছে সেইসকলে নিশ্চিতভাৱে আগন্তুক দিনত উৎসাহ পাব, উদ্দীপনা পাব, সুবিধাও পাব, সুযোগো পাব। আন এটা অসমৰ ৰাজনৈতিক প্ৰশ্ন দেখা পোৱা গৈছে, অখিল গগৈয়ে মন্তব্য কৰিছে যে যদিও বা উজনি অসমত তেখেতক যিমানে ফলত
বা মিয়াৰ তেখেতে মানে অধিক চিট বিচাৰিছে, কৈছে যে তাত আমি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছৰ লগত কৰিবলৈ সাজু আছোঁ। অখিল গগৈ এতিয়াতো চৰঞ্চলেই তেওঁৰ অভিকেন্দ্ৰ। উজনি অসমত বা অসমৰ যি অঞ্চলত খিলঞ্জীয়া মানুহৰ আধিপত্য আছে সেই অঞ্চলত অখিল গগৈ নাই। য'ত সন্দেহযুক্ত অচিনাকি লোক আছে, মিয়াসকল আছে, তাত অখিল গগৈক আজিকালি দেখিবলৈ পোৱা যায়। গতিকে আমি অখিল গগৈ কি কৰে তাক লৈ আমাৰ এইটো মোৰ ঘমোৱা বিষয় নহয়। আপোনালোকে সোধাৰ কাৰণে উত্তৰ দিব লাগে। গতিকে অখিল গগৈ ডাঙৰীয়ালৈ শুভেচ্ছা থাকিল। তেখেতে খিলঞ্জীয়াৰ বিপৰীতে গৈ বাংলাদেশী মিয়াৰ যি পক্ষ লৈছে, জাতীয় দায়িত্ব পালন কৰিবৰ কাৰণে তেখেতে মিয়াক সংগী হিচাপে লৈছে, যে অখিল গগৈলৈ আমি বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কোকৰাঝাৰৰ এটা অনাহুত ঘটনা সংঘটিত হৈছে। চাওক, আমি সকলোৱে শান্তিপূৰ্ণ এখন BTC বিচাৰি বা শান্তিপূৰ্ণ BTC নিৰ্মাণৰ কাৰণে সদায় আমি নিজৰ কৰ্মসূচীত আমি স্থান দিওঁ। প্ৰগ্ৰেছ এণ্ড পিচ চাইমেলটেনিয়াছলি বা সমান্তৰালভাৱে দুয়োটা আগবাঢ়ি যাব লাগিব। গতিকে এই ধৰণৰ ঘটনাই আমাৰ মনতো অলপ আঘাত দিয়ে। গতিকে এই ধৰণৰ ঘটনা যাতে ভৱিষ্যতে নহয় তাৰ কাৰণে সকলোৱে সাৱধান হ'ব লাগিব।